নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। আজি গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক মেচ। আফগানিস্তানৰ বিৰুদ্ধে সমুখ সমৰত নামিব ভাৰত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে দুখবৰ। ৰাজ্যত পুনৰ বৃদ্ধি পাব সুৰাৰ মূল্য। অহা 1 এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব সুৰাৰ মূল্য। 150 টকাৰ পৰা 312 টকা পৰ্যন্ত বৃদ্ধি পাব সুৰাৰ মূল্য। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাত। এই সন্দৰ্ভত ৰাজ্যৰ 33খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 24 ঘণ্টাত অসমৰ ক'ত ক'ত হ'ব পাৰে প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাত চাওঁ আহক। আগন্তুক 24 ঘণ্টাত ৰাজ্যত বতৰে ধাৰণ কৰিব কাল ৰূপ। ৰাজ্যৰ প্ৰায় সকলো জিলাতে আহিব পাৰে মুখলধাৰ বৰষুণ। ৰাজ্যৰ 33খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। প্ৰচণ্ড ধুমুহা, বজ্ৰপাত, শিলাবৃষ্টি আৰু মুখলধাৰ বৰষুণৰ সম্ভাৱনা আছে। ৰাজ্যৰ জিলাই জিলাই য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে আজি পুৱাৰে পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। উজনিৰ পৰা নামনিলৈ কোন কোন জিলালৈ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। আজিৰ দিনটোত ধুবুৰী, দক্ষিণ চালমাৰা, মানকাচৰ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। লগতে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে গোৱালপাৰা, কোকৰাঝাৰ, চিৰাঙত। লগতে বাক্সা, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু লগতে ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। য়েল্লো এলাৰ্ট জাৰি কৰা এই জিলাসমূহত বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বজ্ৰপাত আৰু মুখলধাৰ বৰষুণ হৈ গৈছে। এই সময়ছোৱাত প্ৰচণ্ড ধুমুহাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হৈছে। বৃহৎ গছ উভালি পৰাত কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে, লগতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে। বজ্ৰপুৰী যোৰহাটত জ্বলি গৈছে ঘৰ, লগতে বহু সা সম্পত্তিৰ ক্ষতিসাধন হৈছে।